বিহু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম্বাই বিশ্ব ৰেকৰ্ড গঢ়িব। অহা 17 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্যই বিশ্ব ৰেকৰ্ড গঢ়িব। প্ৰায় 10,000 নাচনীয়ে এই বাগৰুম্বা নৃত্য নাচি বিশ্ব ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ ইতিমধ্যে এই প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। মই এতিয়া উপস্থিত আছো বাক্সা জিলাৰ বৰবৰীত, আৰু এই বৰবৰীত ইতিমধ্যে প্ৰায় 5 শতাধিক নাচনীয়ে তেওঁলোকে যি বাগৰুম্বা নৃত্য, এই বাগৰুম্বা নৃত্য নচাৰ কাৰণে তেওঁলোকে ইতিমধ্যে আখৰা আৰম্ভ কৰিছে। আৰু অহা 17 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই বাগৰুম্বা নৃত্যৰ বিশ্ব ৰেকৰ্ড গঢ়িব। মোৰ লগত কেইগৰাকীমান হাৰিমু আফাদৰ সদস্য উপস্থিত আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম। দাদা, কি ক'ব আজিৰ এই মুহূৰ্তত? আমি খুবই আনন্দিত। 17 তাৰিখে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতত আমি এই বাগৰুম্বা নাচটো আমি দেখাবলৈ আমি সক্ষম হ'ম। আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ছাৰকো আমি ধন্যবাদ জনাব লাগিব। এখেতৰ আমাৰ যুঁজাত এখেতৰ ছাপৰ্টত আমি এই বাগৰুম্বা ডান্সটো আমি প্ৰদৰ্শন কৰিবলৈ আমি সক্ষম হ'ম। বাক্সা জিলাৰ পৰা দুটা যিহেতু মহকুমা আছে, কিমান গৰাকীয়ে ইয়াত অংশগ্ৰহণ কৰিব? বাক্সা জিলাত আমাৰ 1000ত অলপ বেছি হ'ব, এপ্ৰক্সিমেটলি মানে 1050 মান আমি ক'ব পাৰিম। আৰু মুছলপুৰ চাব ডিভিজন হিচাপে আমাৰ 600 জন, আৰু চালবাৰী চাব ডিভিজন হিচাপে আমাৰ 400 জন মান যাব। টোটেল 1000। টোটেল 1000। এইটো কেইদিনীয়া প্ৰশিক্ষণ চলি আছে? এইটো 3 দিনীয়া হ'ব, আজিৰ পৰা 3 দিন চলিব। আগতে প্ৰশিক্ষণ চলিছিল? আগতে আমাৰ এই BTC চৰকাৰৰ পৰা প্ৰশিক্ষণ দিছিলে। আৰু আমাৰ দুলাৰাই বড়ো হাৰিমু আফাদৰ আওতাত আমি বহুত ৱৰ্কশ্বপো কৰিছোঁ। এই ৱৰ্কশ্বপ কৰি আজি সেই পৰ্যায়ত আমি আহিছোঁ। বড়ো জনগোষ্ঠী হিচাপে আপোনালোকৰ বাগৰুম্বা নৃত্য ইতিমধ্যে বিশ্ব ৰেকৰ্ড কৰিব, কেনেকুৱা অনুভৱ? আমি এই CM ছাৰৰ যিটো এই পদক্ষেপ আমি জনাব লাগিব। আমি বাগৰুম্বাৰ নৃত্যৰ যোগেদি আমাৰ বিশ্ব দৰবাৰত আমি উপস্থাপন কৰিব পাৰিম, সেইটো আমি অনুভৱ কৰিছোঁ। আমি খুবেই আনন্দিত। ভৱিষ্যতে আৰু আপোনালোকে আগুৱাই যোৱাৰ ক্ষেত্ৰত এই যিটো কাৰ্যব্যৱস্থা, এই কাৰ্যব্যৱস্থা আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনালোকক আকৌ উৎসাহ যোগাব? নিশ্চয় নিশ্চয়। আমাৰ আহি থকা নৱপ্ৰজন্মৰ আমাৰ যুৱক যুৱতীসকলে আমাৰ বাগৰুম্বা নাচেদি আমাৰ চিনাকি দিব পাৰিম যে বড়োৰ এই বাগৰুম্বা নৃত্যটো বিশ্ব দৰবাৰত লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। টোটেল কিমান তাতে পাৰ্টিচিপেট হ'ব? টোটেল 10,000 পাৰ্টিচিপেণ্ট হ'ব। 10,000 নাচনীয়ে নাচিব আমাৰ গুৱাহাটী সৰু-সজাই ষ্টেডিয়ামত। নাচনী আৰু খাম কিমান থাকিব? নাচনী আমাৰ 1000 জন থাকিব, আৰু বাদ্যযন্ত্ৰক হিচাপে আমাৰ 100 জন মান থাকিব। মানে টোটেল আমাৰ 1100 জন মান হ'ব। আৰু মানে এতিয়া 10,000 বুলি কৈ আছোঁ, আমি 11,000 হ'ব আৰু মানে সেনেকুৱা হয়। ইতিমধ্যে যি বিশ্ব ৰেকৰ্ড, এই বিশ্ব ৰেকৰ্ডৰ বাবে এইসকল শিল্পীয়ে তেওঁলোকে যি আখৰা আৰম্ভ কৰিছে। আৰু আমি জানিব পৰা মতে বাক্সা জিলাৰ পৰা 1000 আৰু গোটেই অসমৰ পৰা প্ৰায় 10,000 ইয়াত নাচনী অংশগ্ৰহণ কৰিব। তাৰ লগতে প্ৰায় 1000 গৰাকী বাদ্যযন্ত্ৰী এই বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠানত উপস্থিত থাকিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।